চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ লগত জড়িত 10টা গুৰুত্বপূৰ্ণ খবৰ লৈ আজিৰ এই ভিডিঅ'টি আগবঢ়াইছোঁ। প্ৰথম খবৰটি, শিক্ষা বিভাগৰ কঠোৰ নিৰ্দেশ, চৰকাৰী প্ৰাদেশিকৃত বিদ্যালয়ে নাম পঞ্জীয়ন কৰিব নোৱাৰিব ব্যক্তিগত স্কুলৰ নৱম একাদশ শ্ৰেণীৰ শিক্ষাৰ্থীৰ। অৰ্থাৎ চৰকাৰী প্ৰাদেশিকৃত বিদ্যালয়ে এতিয়াৰে পৰা নৱম আৰু একাদশ শ্ৰেণীৰ ব্যক্তিগত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ নামত পঞ্জীয়ন কৰিব নোৱাৰিব। আৰু এই বিষয়ত শিক্ষামন্ত্ৰী মহোদয়ে গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। দ্বিতীয়টি খবৰ, 1 অক্টোবৰৰ পৰা বৃদ্ধি পাব অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা। কাৰ্বি আংলঙৰ উন্নয়নমূলক কাম-কাজৰ খতিয়ান তেওঁ দাঙি ধৰোঁতে মুখ্যমন্ত্ৰী মহোদয়ে এই কথা উল্লেখ কৰিছে যে 1 অক্টোবৰৰ পৰা বৃদ্ধি পাব অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা। আৰু তেওঁ বিশাল জনসভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে অহা 1 অক্টোবৰৰ পৰা অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ দৰমহা বৃদ্ধি কৰা হ'ব বুলি ঘোষণা কৰে। এতিয়াৰে পৰা আৰু আন্দোলন কৰিব নালাগে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে যি মূলা বাঢ়ে তাৰ দুপাততে চিন। অসমীয়া আপ্তবাক্যশাৰী আওৰাই তেওঁ কয় যে অংগনবাড়ী শিক্ষক আৰু সহায়িকাসকলে ল'ৰা-ছোৱালীক শিক্ষাৰ্থীৰ প্ৰতি আগ্ৰহী কৰি তুলিব লাগিব। কাৰ্বি আংলঙৰ শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট কৰিবলগীয়া আছে বুলিও উল্লেখ কৰি অহা ডিচেম্বৰ মাহৰ ভিতৰত জিলাখনত কৃষি মহাবিদ্যালয়, পশু মহাবিদ্যালয়, অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ কাম আৰম্ভ হ'ব বুলি ঘোষণা কৰে। অন্য এটা খবৰলৈ আহিছোঁ। আপোনালোকে দেখিছে যে 8ম দৰমহা আয়োগ সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ জাননী জাৰি কৰা হৈছে। আৰু এই জাননীখনৰ যোগেদি পে মেট্ৰিক্স অনুযায়ী 8ম দৰমহা আয়োগৰ কাম-কাজসমূহ সুচাৰুৰূপে পৰিচালনা কৰিবৰ কাৰণে 35টা খালী পদৰ বিজ্ঞাপনৰ প্ৰকাশ কৰা হৈছে। এতিয়া আহিছোঁ প্ৰিজাইডিং বিষয়াৰ হাতপুথি প্ৰকাশ পাইছে। আৰু এই অনুসৰি কৰ্মচাৰী যিহেতু প্ৰথম পুলিং বিষয়াৰ পৰা আৰম্ভ কৰি দ্বিতীয় পুলিং বিষয়ালৈ কি কাম কৰিব লাগিব। আপুনি নিৰ্বাচনী প্ৰশিক্ষণ আৰু আখৰাৰ শ্ৰেণীসমূহ বাধ্যতামূলকভাৱে উপস্থিত থাকিব লাগিব। আপুনি নিৰ্বাচন প্ৰাধিকাৰীসকলে সুসংগত নিৰ্দেশ তৎকালীনভাৱে পোৱাকৈ প্ৰস্তুত কৰিব লাগিব। আৰু আপুনি আপোনাৰ নিৰ্দিষ্ট ভোটগ্ৰহণ কেন্দ্ৰটোৰ অৱস্থানৰ ব্যৱস্থা আদিৰ সম্পৰ্কত সম্যক তথ্য সংগ্ৰহ কৰিব লাগিব। আৰু নিৰ্বাচনী কৰ্তব্যলৈ ৰাওনা হোৱাৰ আগতে নিৰ্দিষ্ট কাউণ্টাৰৰ পৰা আপুনি নিৰ্বাচনৰ আহিলা পাতিসমূহ সংগ্ৰহ কৰিব লাগিব। আৰু এই ক্ষেত্ৰত সকলো সামগ্ৰী যাতে সঠিকভাৱে পৰীক্ষা কৰিহে আপুনি ভোট কেন্দ্ৰলৈ আগবাঢ়ে। আৰু নিৰ্বাচনী কৰ্তব্যলৈ ৰাওনা হোৱাৰ আগতে কাউণ্টাৰৰ পৰা আপুনি নিৰ্বাচনী আহিলা পাতিখিনি সংগ্ৰহ কৰিব। আৰু এই ক্ষেত্ৰত সকলো সামগ্ৰী যাতে সঠিক পৰিমাণে আপোনাৰ ওচৰলৈ হস্তান্তৰ কৰা হয় সেইটো নিশ্চিত কৰিব। আৰু অতি প্ৰয়োজনীয় সামগ্ৰীসমূহ হ'ল যেনে বেলট বাকচ, বেলট কাগজ, ভোটগ্ৰহণ কেন্দ্ৰৰ নিৰ্দিষ্ট ভোটাৰ তালিকা আৰু ভোটাৰ তালিকাৰ পৰা অনা এটা প্ৰতিলিপি। আৰু ইয়াৰ লগতে অন্যান্য সঁজুলিসমূহ থাকিব, চিল মোহৰ থাকিব। আৰু সেই অনুযায়ী আপুনি কামখিনি আগবঢ়াই নিব লাগিব। আপুনি সোমোৱা আৰু ওলোৱাৰ পথ, ভোটিং কম্পাৰ্টমেণ্ট স্থাপন ইত্যাদি সম্পৰ্কত দলৰ বাকীসকলৰ সৈতে আলোচনা কৰিব লাগিব। অৰ্থাৎ প্ৰিজাইডিং বিষয়াসকলে এইখিনি কাম কৰিব লাগিব। আৰু ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হ'লে ভোটাৰক হস্তান্তৰ কৰাৰ আগতে আপোনাক দিয়া ভোট কাগজসমূহৰ ওলোটা পিঠিত আপোনাৰ সম্পূৰ্ণ স্বাক্ষৰ কৰাটো প্ৰয়োজনীয়। এনেধৰণৰ বেলট অৰ্থাৎ কাউণ্টাৰ ফইলত কেতিয়াও আপোনাৰ চহীটো নকৰে যেন। তাৰ লগতে ভোটগ্ৰহণ কেন্দ্ৰৰ বিশিষ্ট চিহ্নযুক্ত মোহৰ মৰাটো প্ৰয়োজনীয়। নিৰ্ধাৰিত সময়ত ভোটগ্ৰহণ আৰম্ভ কৰিব পৰাকৈ ভোটদাতাৰ ভিৰৰ পৰা যাতে আপুনি অযথা পলম নহয় তাৰ বাবে কিছুসংখ্যক বেলট কাগজত আগতীয়াকৈ স্বাক্ষৰ কৰি ৰখাটো উচিত। আৰু প্ৰথম ভোটগ্ৰহণকাৰী বিষয়া অৰ্থাৎ ফাৰ্ষ্ট পুলিং অফিচাৰে কোনো এজন ভোটদাতাৰ পৰিচয় সম্পৰ্কত উপযুক্তভাৱে সত্যাসত্য নিৰূপণ কৰা উচিত। আৰু তাৰ বাবে ভোটদাতাই দাখিল কৰা পৰিচয় পত্ৰ পৰীক্ষা কৰাৰ লগতে উপস্থিত পুলিং এজেণ্টে আপোনাক সহায় কৰিব। গতিকে প্ৰিজাইডিং অফিচাৰৰ যিখন হেণ্ডবুক প্ৰকাশ পাইছে আৰু ইতিমধ্যে আপোনালোকৰ যি দায়িত্ব আছে তাত প্ৰশিক্ষণসমূহত এই সকলোখিনি কথা আপোনালোকক ভালদৰে বুজাই দিছে। গতিকে যিহেতু পঞ্চায়ত নিৰ্বাচন পালেহি আৰু কেইবাটাও ফেজত ট্ৰেইনিংসমূহ হৈছে, আপোনালোকৰ ট্ৰেইনিঙত এই সকলোখিনি কথা আপোনালোকে অৱগত হ'ব পাৰিব। আৰু সুবিধা হোৱাকৈ এই প্ৰিজাইডিং অফিচাৰ হেণ্ডবুক যিখন
হাত পুথিও প্ৰকাশ কৰা হৈছে। ইয়াৰ সকলোখিনি আপোনালোকে দেখিছে নিজৰ ভাষাতে লিখা আছে, অসমীয়া ভাষাত। ইয়াৰ উপৰিও অন্যান্য পুলিং বিষয়াসকলৰ দায়িত্ব কৰ্তব্য বিষয়েও ইয়াত উল্লেখ কৰা আছে। এতিয়া আহিছোঁ আমি অষ্টম দৰমহা আয়োগ সম্পৰ্কত অত্যন্ত এটা সুখবৰ আহিছে। আপোনালোকে ইতিমধ্যেই অৱগত হৈছে যে অষ্টম দৰমহা আয়োগৰ সম্পৰ্কত যি কমিটি গঠন কৰি দিয়া হৈছে, বিশেষতঃ 35টা পোষ্টৰ ভেকেঞ্চিৰ কাৰণে আবেদন জনোৱা হৈছে। ডেপুটেশ্যন ভিত্তিত সেই পোষ্টবিলাক ফিল আপ কৰা হ'ব। আৰু লগতে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা এই অষ্টম দৰমহা আয়োগ সম্পৰ্কত বিভিন্ন ধৰণৰ শ্ৰমিক সংগঠনৰ লগতো আলোচনা বিলোচনা হৈছে, য'ত ইয়াৰ ফিটমেণ্ট ফেক্টৰ কিমান হ'ব, লগতে অন্যান্য ধৰণৰ এলাউন্সসমূহ কেনেধৰণৰ থাকিব, পূৰ্বৰ সপ্তম দৰমহা আয়োগৰ যিখিনি আসোঁৱাহ আছিল সেই আসোঁৱাহসমূহ যাতে ইয়াত দূৰ কৰা হয়, এই সকলোখিনি দিশৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। আৰু অল ইণ্ডিয়া ৰেলৱে মেনছ ফেডাৰেশ্যনৰ সচিব শিৱগোপাল মিশ্ৰ ডাঙৰীয়াই তেওঁ ক'ব বিচাৰে যে 2.86 ফিটমেণ্ট ফেক্টৰ হোৱাটো অতি বাঞ্ছনীয়, কিয়নো বৰ্তমান মূল্য বৃদ্ধি হৈছে আৰু লগতে মুদ্ৰাস্ফীতিৰ লগত মোকাবিলা কৰিব পৰাকৈ কৰ্মচাৰীসকলে যাতে এটা উচিত ধৰণৰ পেঞ্চন বা দৰমহা তেওঁলোকে লাভ কৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি 2.86 ফিটমেণ্ট ফেক্টৰ দাবী জনাইছে। কিন্তু বিশেষজ্ঞসকলে মত পোষণ কৰিব বিচাৰে যে ফিটমেণ্ট ফেক্টৰ 1.92 পৰা 2.08ৰ ভিতৰত থকাৰহে সম্ভাৱনা আছে বুলি ক'ব বিচাৰে। আৰু এই সম্পৰ্কত প্ৰাক্তন বিত্ত সচিবেও তেওঁ মন্তব্য আগবঢ়াইছে আৰু তেখেতেও কৈছে যে 1.92 পৰা 2.08ৰ ভিতৰত ফিটমেণ্ট ফেক্টৰ থাকিব পাৰে। আৰু লগতে অষ্টম দৰমহা আয়োগ যাতে সঠিক সময়ত যাতে কাৰ্যকৰী কৰিব পাৰে তাৰ কাৰণেও তৎপৰতা গ্ৰহণ কৰা হৈছে। আগন্তুক যি 7-8 মাহৰ ভিতৰত আশা কৰা হৈছে ইয়াৰ অধ্যক্ষ নিৰ্বাচন, সদস্য নিৰ্বাচনৰ লগতে অন্যান্য কামখিনি আগবাঢ়িব আৰু ইয়াৰ যিখিনি চাব কমিটিসমূহো অতি শীঘ্ৰেই গঠন হ'ব। আৰু বহুতেই অষ্টম দৰমহা আয়োগ অহাৰ লগে লগে পেঞ্চনাৰসকলো উপকৃত হ'ব বুলি ক'ব বিচাৰে, কিয়নো কমুটেশ্যন পিৰিয়ডটো বৰ্তমান 15 বছৰলৈকে থাকে যিসকলে কমুটেশ্যন লয় পেঞ্চনাৰ। গতিকে দাবী জনাইছে কমুটেশ্যনটো যাতে 12 বছৰলৈ কমাই দিয়া হয়। আৰু মোদী চৰকাৰে পেঞ্চনাৰসকলৰ ক্ষেত্ৰতো এইখিনি বিবেচনা কৰি চাব বুলি আশা কৰিছে, কিয়নো কমুটেশ্যন পিৰিয়ড 12 বছৰলৈ কমাই আনিব লাগে বুলি দাবী জনোৱা হৈছে। গতিকে যদি অষ্টম দৰমহা আয়োগত যদি এই কমুটেশ্যনৰ পিৰিয়ড 15 বছৰৰ পৰা 12 বছৰলৈ কমাই অনা হয়, তেনেহ'লে পেঞ্চনাৰসকল উপকৃত হ'ব পাৰিব আৰু লগতে তেওঁলোকৰ সম্পূৰ্ণ পেঞ্চন লাভ কৰাৰ সুবিধা হ'ব। গতিকে আজিৰ এই ভিডিঅ'টোত আমি মূলতঃ অষ্টম দৰমহা আয়োগৰ ফিটমেণ্ট ফেক্টৰ আৰু ইয়াৰ শেহতীয়া যি কাৰ্যপন্থা কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা লোৱা হৈছে, বিশেষতঃ 35টা খালী পদৰ নিযুক্তি সম্পৰ্কত আপোনালোকক অৱগত কৰালোঁ। আৰু আপোনালোকে দেখিছে পে' মেট্ৰিক্স অনুযায়ী যাতে কৰ্মচাৰীসকলৰ যিটো দৰমহা সমহাৰত যাতে বৃদ্ধি হয়। ফিটমেণ্ট ফেক্টৰ সপ্তম দৰমহা আয়োগৰ ক্ষেত্ৰত কিছু ডিফাৰেঞ্চ আছিল, কিন্তু অষ্টম দৰমহা আয়োগৰ ক্ষেত্ৰত যাতে সকলো মেট্ৰিক্সত সমান ৰখা হয় তাৰো দাবী জনোৱা হৈছে। অৰ্থাৎ ফিটমেণ্ট ফেক্টৰ যদি 2.86 হয়, সকলো মেট্ৰিক্সৰ ক্ষেত্ৰতে সকলো পে' লেভেলৰ ক্ষেত্ৰতে যাতে 2.86 হয়। যদি 2.08 হয় তেতিয়া সকলো পে' লেভেলৰ ক্ষেত্ৰতে যাতে একে হয়। যিটো সপ্তম দৰমহা আয়োগৰ ক্ষেত্ৰত বহুখিনি আসোঁৱাহ আছিল, সেই আসোঁৱাহসমূহো দূৰ হ'ব বুলি আশা কৰা হৈছে। ভিডিঅ'টি শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ।